আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। কিয়নো আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে আপোনালোকক এখন লাখপতি ফৰ্ম দিছিলে চৰকাৰে। এইটো ফৰ্ম নিশ্চয় আপোনালোকে ফিল কৰি জমা দিছিলে, কিন্তু ফিল কৰি জমা দিয়াৰ পিছত এতিয়ালৈকে আপোনালোকে টকাটো লাভ কৰা নাই। কেতিয়া আপোনালোকে এই 10,000 টকাটো প্ৰথম কিস্তিৰ 10,000 টকাটো কেতিয়া লাভ কৰিব চৰকাৰে তাৰিখ ঘোষণা কৰিছে। তাৰ লগতে এখন নতুন লিষ্ট প্ৰকাশ কৰিছে। যদি এইটো লিষ্টত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে 10,000 টকাটো আগষ্ট মাহৰ 1 তাৰিখে আপোনালোকৰ একাউন্টত টকাটো সোমাই যাব। এতিয়া কথা হ'ল যে আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে লিষ্টত আপোনাৰ নামটো আছে নে নাই। যদি এইটো লিষ্টত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখে আপোনালোকৰ একাউন্টত 10,000 টকাটো সোমাই যাব। যদি আপোনালোকে আত্মসহায়ক গোটৰ সদস্য হয় তেনেহলে এইটো ভিডিঅ' আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক নতুন যিটো লিষ্ট ওলাইছে এইটো লিষ্টটো আপোনালোকক দেখুৱাই দিম। যদি লিষ্টত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে 10,000 টকাটো আগষ্ট মাহৰ 1 তাৰিখে লাভ কৰিব। এতিয়া আপোনালোকক আমি দেখুৱাই দিওঁ মোবাইল স্ক্ৰীনত যে লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে কেনেকৈ চাব পাৰিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। লিষ্টটো চাবৰ বাবে আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকে আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। এইটো লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে 10,000 টকা লাভ কৰিব। যেতিয়া আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত ইয়াত চাব পাৰিছে 2 নম্বৰ আছাম বুলি দিয়া আছে। ইয়াত আপোনালোকে আছামত ক্লিক কৰি দিব। আছামত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে নতুন এখন পেজ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। আছামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট নাম। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো বিচাৰি উলিয়াব লাগিব যে আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়। ইয়াত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহলে আপোনালোকে এইটো ফালে চাব পাৰিছে যে ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আৰু নতুন কিছুমান ডিষ্ট্ৰিক্টৰ নাম আহি যাব। তো ইয়াতো আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আপোনালোকে বিচাৰি ল'ব। ইয়াতো যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যায় তেনেহলে ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। আৰু যদি ইয়াতো আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহলে আপোনালোকে আকৌ নেক্সটত ক্লিক কৰি দিব। আকৌ নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আৰু নতুনকৈ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। তো ইয়াৰ পৰা আপোনালোকে বিচাৰি ল'ব। যেতিয়ালৈকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহিব তেতিয়ালৈকে আপোনালোকে নেক্সটত ক্লিক কৰি থাকিব। আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো অহাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে নতুনকৈ এনেকুৱাকে নতুন এখন পেজ আহি যাব। ইয়াত আপোনালোকৰ ব্লকৰ নামটো আহি যাব। ইয়াত আপোনালোকৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন পেজ আহি যাব নতুনকৈ। ইয়াত আপোনালোকে চাব পাৰিছে যে গ্ৰাম পঞ্চায়তৰ নামটো আহি যাব। আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ পঞ্চায়তৰ নামটো বাছি আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভিলেজ আপোনাৰ গাঁৱৰ নামটো আহি যাব। ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটো আপোনালোকে বিচাৰি উলিয়াই ল'ব যে আপোনাৰ যিটো গাঁও হয় আপোনাৰ গাঁৱৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ গ্ৰুপ নেম আহি যাব। আপোনাৰ গোটৰ নাম আহি যাব। যিটো আপোনাৰ গোটৰ নাম হয় সেই নামটো ইয়াৰ পৰা আপোনালোকে বিচাৰি উলিয়াই ল'ব যে আপোনাৰ গোটৰ কি নাম হয়। যদি ইয়াত আপোনাৰ গোটৰ নামটো যদি বিচাৰি নাপায় তেনেহলে তলত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিব আৰু নতুনকৈ ইয়াত গোটৰ নামটো আহি যাব। ইয়াতো যদি আপোনালোকৰ গোটৰ নামটো নাপায় তেনেহলে আপোনালোকে আকৌ নেক্সটত ক্লিক কৰি দিব। যেতিয়ালৈকে আপোনালোকৰ গোটৰ নামটো নাপাব তেতিয়ালৈকে আপোনালোকে নেক্সট কৰি থাকিব। যেতিয়া আপোনাৰ গোটৰ নামটো আহি যাব আপোনালোকৰ গোটৰ নামৰ ওপৰত আপোনালোকে আপোনাৰ গোটৰ নামটো বিচাৰি আপোনালোকৰ গোটৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে নতুনকৈ আহি যাব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে গোটৰ নামটো ইয়াত আহি যাব। ইয়াত আপোনালোকে মেম্বাৰ কোড নম্বৰটো আপোনাৰ আহি যাব। ইয়াত আপোনাৰ নামটো আহি যাব। আপোনাৰ যিটো নাম হয় আপোনাৰ নামটো ইয়াত আহি যাব। আপোনাৰ ফাদাৰ অথবা আপোনাৰ হাজবেণ্ডৰ নামটো ইয়াত আহি যাব। ইয়াত জেণ্ডাৰটো আহি যাব। ইয়াত আপোনালোকে সকলোবোৰ তথ্য ইয়াত আপোনালোকে চাব পাৰিছে। ইয়াত ৰিলিজিয়নটো আহি যাব যে আপোনালোকে কোনটো ৰিলিজিয়নৰ হয়।
ইয়াত সকলোবোৰ তথ্য আহি যাব। এনেকুৱাকে আপোনালোকে চাব পাৰিব যে নতুন লিষ্টত আপোনাৰ নামটো আছে নে নাই। যদি এইটো লিষ্টত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে টকাটো লাভ কৰিব। এতিয়া আপোনালোকে অফিচিয়েলি ৱেবছাইটটো ক'ত পাব? অফিচিয়েলি ৱেবছাইটৰ বাবে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ইয়াত আপোনালোকে সাৰ্চ কৰি দিব যে HSG লিষ্ট বুলি আপোনালোকে ইয়াত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে SHG ৰিপৰ্ট বুলি আহি যাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েলি ৱেবছাইটটো এনেকুৱাকে আহি যাব।